শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান পাৰ্ট 2ৰ পৰা চেপ্টাৰ 1ৰ কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। এই MCQ টাইপৰ বা 1 মাৰ্কৰ কুৱেশ্যন এনচাৰসমূহে তোমালোকৰ আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যথেষ্টখিনি সহায় হ'ব। গতিকে একেলগে আমি ভিডিঅ'টো বলা আলোচনা কৰোঁ। ইয়াৰে প্ৰথম প্ৰশ্নটো দিয়া গৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম স্তৰটো কি আছিল? উত্তৰ, বিনিময় প্ৰথা। কুৱেশ্যন নম্বৰ 2ত দিয়া গৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ দ্বিতীয় স্তৰটো কি আছিল? উত্তৰ, জন্তু মান। কুৱেশ্যন নম্বৰ 3ত দিয়া গৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় স্তৰটো কি আছিল? উত্তৰ, অমৌদ্ৰিক ধাতুমান। কুৱেশ্যন নম্বৰ 4ত দিয়া গৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ চতুৰ্থ স্তৰটো কি আছিল? উত্তৰ, ধাতুৰ মুদ্ৰা, যেনে সোণ, ৰূপ, তাম ইত্যাদিৰে নিৰ্মিত মুদ্ৰা। কুৱেশ্যন নম্বৰ 5ত দিয়া গৈছে, মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চমটো স্তৰ কি? উত্তৰ, কাগজী মুদ্ৰা। অৰ্থাৎ আমি ইয়াৰ পৰা জানিব পাৰিলোঁ যে মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰ 5টা। সেই 5টা ইতিমধ্যেই এটা এটাকৈ এই কুৱেশ্যনসমূহত আমি আলোচনা কৰিলোঁ। কুৱেশ্যন নম্বৰ 6লৈ আগবাঢ়িছোঁ। ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ, 1970 চনত। নেক্সট কুৱেশ্যনত দিয়া গৈছে, ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথম বেংকটোৰ নাম কি? উত্তৰ, বেংক অৱ হিন্দুস্তান। কুৱেশ্যন নম্বৰ 8ত দিয়া গৈছে, পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰ, ছুইডেনৰ ৰিক্স বেংক। কুৱেশ্যন নম্বৰ 9ত দিয়া গৈছে, বেংকসমূহৰ বেংক বুলি কোনটো বেংকক কোৱা হয়? উত্তৰ, কেন্দ্ৰীয় বেংকক। কুৱেশ্যন নম্বৰ 10ত দিয়া গৈছে, কোনটো বেংকে চৰকাৰৰ বিত্ত যোগান ধৰোঁতা, পৰামৰ্শদাতা আৰু এজেণ্ট হিচাপে কাম কৰে? উত্তৰ, কেন্দ্ৰীয় বেংকে। কুৱেশ্যন নম্বৰ 11ত দিয়া গৈছে, বিনিময় প্ৰথা কি? উত্তৰ, যি প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হয়, তেনে প্ৰথাকে বিনিময় প্ৰথা বোলা হয়। কুৱেশ্যন নম্বৰ 12ত দিয়া গৈছে, ছুইডেনৰ ৰিক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ, 1656 চনত। কুৱেশ্যনত দিয়া গৈছে, বেংক কি? উত্তৰ, বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। কুৱেশ্যন নম্বৰ 14ত দিয়া গৈছে, আদেশী মুদ্ৰা কাক বোলে? উত্তৰ, চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়, তাকে আদেশী মুদ্ৰা বোলে। কুৱেশ্যন নম্বৰ 15ত দিয়া গৈছে, চৰকাৰক বিত্তৰ যোগান কোনে ধৰে? উত্তৰ, কেন্দ্ৰীয় বেংকে। কুৱেশ্যন নম্বৰ 16ত দিয়া গৈছে, বিহিত মুদ্ৰা কাক বোলে? উত্তৰ, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত, তেনে মুদ্ৰাক বিহিত মুদ্ৰা বোলে।